ভাগতে এটা দুৰ্ঘটনা হৈছে। ইয়াতে আমি দেখা পালো ড্ৰাগছৰ ইনজেকশ্যন লৈ পেলাই মৃত্যুবৰণ কৰিছে। এই আমাৰ দলগাঁৱৰে নিবাসী হয়। দলগাঁও থানাৰ অন্তৰ্গত এই ড্ৰাগছৰ ব্যৱসায়ী, মদৰ ব্যৱসায়ী এইবিলাক ৰমৰমাভাৱে চলি আছে। আজি আমাৰ প্ৰশাসনে এইবিলাক নজৰ দিয়া নাই। আমি অনুৰোধ জনাইছোঁ প্ৰশাসনক যাতে আগন্তুক দিনত এনেকুৱা পৰিস্থিতি নহয়, যাতে ড্ৰাগছৰ ব্যৱসায়ী আৰু মদৰ ব্যৱসায়ী এইবিলাক অতি সোনকালে বন্ধ কৰে। আমি জনামতে 1 বছৰমান হ'লে ড্ৰাগছৰ ইনজেকশ্যন লৈ আছে আৰু বহু লোক লৈ আছে বুলি গম পাওঁ। আমি এইটোৱে আহ্বান জনাইছোঁ যাতে প্ৰশাসনে এইটোৰ বিষয়ে অলপ নজৰ দিয়ে। দলগাঁও থানাৰ অন্তৰ্গত একদম গাইপথৰ লগতে এইবিলাক ব্যৱসায় চলে। সেইকাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এইবিলাক অতি সোনকালে বন্ধ কৰে আৰু যাতে আমাৰ এনেকুৱা ল'ৰা নিবনুৱা যাতে নমৰে, নঢুকায় ইয়াৰ কবলত পৰি। তেওঁ কালি পৰহি দিনা আহিছে, আহি কেনে তেওঁ বজাৰ চজাৰ কৰিছে, ঘৰত গৈছে, ৰাতিত থাকছে, থাকি কেনে কালি দিনটো ঘূৰা ফুৰা কৰিছে, ঘূৰা ফুৰা কৰি কাৰোবাৰ লগত কথা পাতিছে, দিনটো বেজি মাৰিছে। মাৰাৰ পিছত ই সন্ধিয়া আহি কেনে বজাৰ কৰিছে, সেনেকেই বজাৰ চজাৰ কৰি আনি আকৌ সন্ধিয়া আহিছে, আহি কেনে ৰাতি মোটামুটি ধৰক না 10টামান বজাত ই আহি কেনে ইয়াতে অকলে বহিছে, বহি কেনে বেজি এটা মাৰছে, অভাৰড'জ হৈছে, অভাৰড'জ হৈ লগে লগে ডেথ। চাইফুল ইছলাম, ঘৰ হৈছে আপোনাৰ দলগাঁও চকৰা গাঁও। ল'ৰা ছোৱালী আপোনাৰ এটা ল'ৰা এটা ছোৱালী। বহুত আগৰ পৰা মোটামুটি ধৰক না বেছি দিন হোৱা নাই, তাৰমানে এনেই ভাং চাং খাইছিল আগত, ভাং চাং খোৱাৰ পিছত 2 বছৰমান হৈছে ই বেজি মাৰে, ভাংটো বাদ দিছে, বাদ দি কেনে এতিয়া ড্ৰাগছত ধৰছে। এনেদৰে ক'ম এতিয়া মই, তাৰমানে এতিয়া আৰক্ষী প্ৰশাসন ইয়াতে ওচৰত থাকোঁতে এইগিলা বস্তু হৈ থাকে, এতিয়া আমি কেনেকৈ ক'ম কওক? আমিতো পাব্লিক না, আমি পাব্লিকেতো হেৰেছমেণ্ট দিব নোৱাৰিম না কাৰোবাক। আৰক্ষীয়ে যদি সহায় নকৰে আমি নোৱাৰিম অকলে, পাৰিম নেকি? নোৱাৰিম। এতিয়া মই এটা বস্তু আহ্বান কৰোঁ যে এই ড্ৰাগছ বন্ধ হ'ব লাগে, যাতে এই কণ ল'ৰা ছোৱালীগিলা এইগিলা হাৰাশাস্তি পাই আছে, এতিয়া হ'ব নালাগে এইগিলা বস্তু। এইটো বস্তু যাতে কোনোৱে গ্ৰহণ নকৰে, এইটো একদম মহামাৰীৰ নিচিনা মহামাৰী, এনেকুৱা বস্তু যাতে নকৰে, কোনো গ্ৰহণযোগ্য নহয় এইটো বস্তু, কোনো যাতে গ্ৰহণ নকৰে, এইটো মই এইটোৱে আহ্বান কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।